আজি হল নাচিকত আমাৰ 4 নম্বৰ দিন। ইয়াতে নেটৱৰ্ক বহুত বেয়া, এইকাৰণে ভিডিঅ' পোষ্ট কৰিবলৈ পৰা নাই। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাই ব্ৰেকফাষ্টত নতুন বস্তু ট্ৰাই কৰি আছো। সেইবোৰ কি জানো ক'বই নোৱাৰো, পাইছো আৰু খাইছো আৰু। তোকে যদি বাহিৰত ক'ৰবাত ফুৰিব আহিলে এনেকুৱা এটা জেগা চাই থব যে যাতে আপোনালোকে পাহৰি নাযায়। আৰু আমি থকা হোটেলখন হৈছে সেইখন। পিছে আকৌ এটাই বাজিলে, আকৌ খাব আহিলো ফুৰি খাই মেলি মই ওলালো ষ্টেডিয়াম যাবলৈ বুলি। ফেভাৰিট টিচাৰটো এৰি মেলি মই খেলো ইণ্ডিয়া টিচাৰটো পিন্ধি ললো। কোনটোত বেছি ভাল লাগিছে কমেণ্ট কৰি জনাই দিব। ৰ'ব গাইছ, এতিয়া গৈ আছো ষ্টেডিয়াম। মোৰ ৰিজাল্টৰ কথা কৈ আছো। চবতকে আগত ষ্টেডিয়াম আহিয়ে মই অসম টিমক লগ কৰিলো। এইটো মোৰ মেটচ শেষ হৈ গ'ল, তথাপিও মই এটা ভাল প্লেয়াৰ হিচাপে অসম টিমক ছাপোৰ্ট কৰিবলৈ বুলি আহি গলো। ৰ'ব গাইছ, এতিয়া মোৰ গেমৰ ৰিজাল্ট কম। এয়া হৈছে প্ৰশান্ত ৰাণা। মই কোৱাৰ্টাৰ ফাইনেলত এওঁৰ লগতে হাৰিলো। আমাৰ ৱেডৰ গ'ল্ড মেডেলিষ্ট। এওঁ নথকা হ'লে ট্ৰাই কৰিব পাৰিলো হয়। একো নাই, নেক্সট টাইম ট্ৰাই কৰিম। ৰ'ব গাইছ, আমাৰ অসম টিমৰ ভণ্টি এজনীৰ হাতত দুখ পালে। মানে তাইক অপনেণ্টজনীয়ে মাৰা নাই, তাই নিজেহে মাৰিবগৈ দুখ পালে। 27তে মোৰ ফাইট হৈ গ'ল। চেঞ্চৰ চফটোৰ মানে মোৰ লগত থাকি গ'ল। সেইকাৰণে মই এই ছোৱালীজনীৰ পৰা লৈছিলো তাইক ঘূৰাই দিবলৈ বুলি গুচি। এয়া হৈছে আমাৰ ৱেডৰ ব্ৰঞ্জ মেডেলিষ্ট, মানে দিল্লী ষ্টেটৰ। আৰু এয়া আমাৰ অসমৰ ভণ্টিজনীয়ে মেডেল পালে, বৰ বেছি ভাল লাগিল। আমাৰ অসম টিমৰ প্ৰীতমক লগ পালো। 20 টকা এটা লুটি ললো চাহ খাবলৈ বুলি, গুচি আহিলো ৰুমলৈ বুলি। এইডোখৰত দেখিছেনে বিৰিয়ানী খোৱা মানুহ কিমান ভিৰ, আৰু আমাৰ অসমৰ খিনি ইয়াতে খাইছিলে। আৰু ময়ো পেক কৰি লৈ ললো ৰুমতে খাম বুলি। মনোৰঞ্জন শইকীয়া আৰু মনোৰঞ্জন কৰ্মীৰ হাঁহি দেখি ময়ো হাঁহি এটা মাৰি দিলো। এইবাৰ হাৰি গলো, কিন্তু বেয়া লগা নাই। অভিয়াছলি গ'ল্ড মেডেল পোৱাটোৰ লগত হাৰিছো।